কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত SNBC ছাত্ৰাবাসত অসম আৰক্ষীৰ দল বৃহৎ আৰক্ষীৰ দলে ঘেৰাও কৰিছে ছাত্ৰাবাসটো আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে কটন বিশ্ববিদ্যালয়ত SNBC ছাত্ৰাবাস ঘেৰাও কৰি ৰাখিব লগা হৈছে অসম আৰক্ষীয়ে এই মুহূৰ্তত অনুপ জ্যোতি নাথৰ সৈতে ফোন লাইনত সংযুক্ত হ'ব বিচাৰিছো অনুপ সবিশেষ জনাওক এই মুহূৰ্তৰ আপডেট দেখা পোৱা গৈছে যে আৰক্ষীৰ বৃহৎ আৰক্ষীৰ এটা দল ইয়াতে হোষ্টেলৰ যি বাহিৰ ভিতৰ ঘেৰাও কৰিছে আৰু ইতিমধ্যে হোষ্টেলৰ যিখিনি ছাত্ৰ আছিল সেই ছাত্ৰ গোটেই যিমান ছাত্ৰ আছিলে হোষ্টেলটোত সেই ছাত্ৰসকলক বাহিৰৰ যি বাৰাণ্ডাত সেই বাৰাণ্ডাত উলিয়াই লৈ অহা হৈছে তেওঁলোকক সোধা পোছা কৰা গৈছে গতিকে গোটেই বিষয়টো বৰ্তমানে যথেষ্ট আমি স্পষ্টকৈ উল্লেখ কৰিব নোৱাৰো তথাপিও কিছু আচলতে কথা যে নিৰ্বাচন কেন্দ্ৰিক কিছু সংঘাত বা এগৰাকী যি ছাত্ৰ আছিল সেই ছাত্ৰগৰাকীয়ে যি মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত সেই ছাত্ৰ বা মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰাকৈ তেওঁক উঠাই লৈ অহা বা এনেকুৱা ধৰণৰ কিছু খবৰ বৰ্তমান আমি প্ৰাৰম্ভিক সময়ত পাইছো গতিকে পিছৰ সময়ত আমি স্পষ্টকৈ গোটেই কথাখিনি উল্লেখ কৰিম কিন্তু গোটেই বিষয়টো হৈছে যে নিৰ্বাচন কেন্দ্ৰিক এটা ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত যে এনেকুৱা ধৰণৰ এটা বৃহৎ আৰক্ষী দল অৰ্ধসামৰিক বাহিনী ইয়াতে মোতায়েন কৰা হৈছে যথেষ্ট সংখ্যক আৰক্ষী ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে মই উল্লেখ কৰিছো আৰক্ষীৰ শীৰ্ষ বিষয়া বা শীৰ্ষ নেতৃত্ব হোষ্টেলৰ যি ভিতৰ সেই ভিতৰত সোমাই তেওঁলোকে ছাত্ৰসকলক বাহিৰলৈ উলিয়াই লৈ আহিছে আৰু যিসকল ছাত্ৰ আছিলে তাতে বাৰাণ্ডাত আনি তেওঁলোকক কিছু তেওঁলোকৰ লগত কথা বতৰা পাতিছে বা তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিছে আৰক্ষীৰ ফালৰ পৰা কিন্তু কথা হ'ল যে এটা ছাত্ৰাবাসত অৰ্থাৎ যিটো হোষ্টেল আছে SNBC যোনটো হোষ্টেল আছে সেই হোষ্টেলত আচলতে পূৰ্বেও এনেকুৱা ধৰণৰ বা যি ঘটনা বিভিন্ন ধৰণৰ ঘটনা ঘটি আহিছে কিন্তু এই যি আজিৰ দিনটোত বা বৰ্তমানৰ সময়ৰ যি আচলতে ঘটনা সেই ঘটনাক লৈ যথেষ্ট উল্লেখ কৰিব লাগিব যে গোটেই বিষয়টো যে আচলতে কিহৰ বাবে বা এনেকুৱা হৈছে যে আৰক্ষীৰ বৃহৎ সংখ্যক আৰক্ষীৰ দলে লাঠি লৈ ঘৰৰ যি হোষ্টেলৰ সেই ভিতৰত টহল দিবলগীয়া এটা পৰিৱেশৰ যে সূচনা হৈছে সেইটো আচলতে নিশ্চয়কৈ চিন্তা কৰিবলগীয়া বিষয় যে আৰক্ষীৰ বৃহৎ সংখ্যক আৰক্ষীৰ যি দল আছে সেই দলে এই ধৰণে দেখা পোৱা গৈছে যে হাতত লাঠি লৈ এই ধৰণে পহৰা দিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে গতিকে আন এক কালিমা খানা হ'ব নেকি কটনৰ যি গৰিমা সেই গৰিমাত তাক লৈ কিন্তু বৰ্তমান প্ৰশ্ন উত্থাপন হ'বলগীয়া হৈছে আৰু যিহেতু নিৰ্বাচন বুলি ক'লে অৰ্থাৎ ছাত্ৰ নিৰ্বাচন বুলি ক'লে বিভিন্ন সময়ত কটনৰ যি গৰিমা সেই গৰিমাত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কালিমা খানে বা কিছু সংখ্যক ছাত্ৰই কালিমা খানে আৰু এইবাৰো এনেকুৱা ধৰণৰ ঘটনা হ'বলৈ গৈ আছে নেকি তাক লৈ কিন্তু যথেষ্ট সন্দেহ কৰিবলগীয়া এটা বিষয় আছে গতিকে যদি ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰতে বা মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰাকৈ কোনো ছাত্ৰক যদি উঠাই লৈ আহি অপহৰণৰ দৰে ঘটনা যদি সংঘটিত হ'বলগীয়া হৈছে তেন্তে হ'লে আচলতে কি পৰ্যায়ত ছাত্ৰ ৰাজনীতি গৈছে তাক লৈ কিন্তু চিন্তা কৰিবলগীয়া এটা বিষয় হৈ পৰিছে সমীৰণ আৰু সমান্তৰালকৈ বৰ্তমান যিহেতু আমি গোটেই বিষয়টো আমি ইয়াতে যি নিৰীক্ষণ সেই নিৰীক্ষণত আছো গতিকে পৰৱৰ্তী সময়ত আচলতে স্পষ্ট হ'ব বা আৰক্ষীৰ শীৰ্ষ নেতৃত্ব যিহেতু ভিতৰত আছে গতিকে তেওঁলোক ওলাই আহি যদি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত তেন্তে সকলো কথা তেওঁলোকে হয়তো ক'ব আৰু যদি নকয় এই গোটেই বিষয়টো আচলতে কি ধৰণে বা কিহৰ ভিত্তিত আৰক্ষীৰ এটা বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনীৰ সৈতে আৰক্ষীৰ যি আচলতে ভিতৰত সোমাই যোৱা যিখিনি কাম বা ভিতৰত সোমাই কি ধৰণৰ তেওঁলোকে তদন্ত এটা চলাইছে সেয়া কিন্তু অস্পষ্ট হৈ ৰ'ব গতিকে নিশ্চয় আমি চেষ্টা কৰিম যে যিসকল শীৰ্ষ আৰক্ষী বিষয়া যিহেতু ভিতৰত গৈছে ভিতৰত যোৱাৰ পিছত কি ধৰণৰ তেওঁলোকে ইয়াতে চোৱা চিতা কৰিছে বা কি ধৰণৰ জেৰা কৰিছে ছাত্ৰসকলক কিয়নো যিমান ছাত্ৰ আছিলে ছাত্ৰাবাসটোত হোষ্টেলৰ ভিতৰত থকা যিমান ছাত্ৰ আছিলে তেওঁলোকক কোঠাৰ পৰা উলিয়াই লৈ অহা হৈছে উলিয়াই আনি বাৰাণ্ডাত তেওঁলোকক লাইন কৰিছে বৰ্তমান আৰু লাইন কৰি তেওঁলোকক বা শাৰী পাতিছে শাৰী পতাৰ পিছত তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিছে যিমান ছাত্ৰ আছিল বৰ্তমান সময়ত তেওঁলোকক বাৰাণ্ডাত বা যি চৌহদ সেই চৌহদৰ সন্মুখলৈ লৈ অহা হৈছে গতিকে এই ছাত্ৰসকলৰ পৰা কি ধৰণৰ আচলতে কথা বতৰা বা নিৰ্বাচন কেন্দ্ৰিক সংঘাত ইমান দূৰ পালে গৈছে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হ'ল সেই তাক লৈ কিন্তু বৰ্তমান অস্পষ্ট বিষয় গতিকে কিছু সময় পাছতে হয়তো গোটেই বিষয়খিনি স্পষ্ট হ'ব আৰু আমি বিতংকৈ জনাবলৈ চেষ্টা কৰিম সমীৰণ হয় নিশ্চিতভাৱে অনুপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ কাষলৈ যোৱাৰ যত্ন কৰিম